হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বেংক অফ ইণ্ডিয়াত পদ মুকলি হৈ আছে। বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ ৱাটছমেন পোষ্ট। ইয়াত ৱাটছমেনৰ পোষ্ট মুকলি হৈ আছে। ইউ উইল ফাইণ্ড কমপ্লিট ইনফৰমেশ্যন এবাউট দিছ জব। ভিডিঅ'টোৰ ভিতৰতে আপোনালোকে সকলোখিনি কথা গম পাব। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। এপ্লিকেশ্যন প্ৰচেছ, ইম্পৰ্টেণ্ট ডেটছ, এপ্লিকেশ্যন ফিজ, এজ লিমিট, এডমিট কাৰ্ড, ৰিজাল্ট, চিলেকশ্যন প্ৰচেছ, এক্সাম পেটাৰ্ণ, কাট অফ, ইলিজিবিলিটি, নাম্বাৰ অফ ভেকেঞ্চিজ, পে স্কেল, আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2024। ইয়াত ভেকেঞ্চি বেংক অফ ইণ্ডিয়া ভৰ্তি 2024। অৰ্গেনাইজেশ্যন বেংক অফ ইণ্ডিয়া, চমুকৈ BOI। পোষ্ট নেম ৱাটছমেনৰ পোষ্ট মুকলি হৈ আছে। টোটেল পোষ্ট ভেৰিয়াছ। এপ্লাই মোড অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। আৰু অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। মেল আৰু ফিমেল দুয়োটা কেটেগৰীয়ে এপ্লাই কৰিব পাৰিব। বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2024 চেলাৰী, ইয়াৰ কাৰণে 12,000 টকা পে' কৰা হ'ব প্ৰতিমাহে। বেংক অফ ইণ্ডিয়া ভৰ্তি 2024 এজ লিমিট। ইয়াত মিনিমাম এজ লিমিট বিচাৰিছে 18 বছৰ, মেক্সিমাম 40 বছৰ। 18 বছৰ বা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰতিমাহে 12,000কৈ দৰমহা দিয়া হ'ব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ। এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে পে' কৰিব নালাগে। দেখিলে আপোনালোকে জেনেৰেল হওক, OBC হওক, SC ST PWD কেণ্ডিডেট হওক, কোনো ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ জৰিয়তে হ'ব। ইয়াৰ কাৰণে কোনো এক্সাম অনুষ্ঠিত নহয় বন্ধুসকল। ইণ্টাৰভিউ মাধ্যমেৰে আপোনালোকক চিলেকশ্যন কৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 7th ফ্ৰম ৰিকগনাইজ বৰ্ডৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। মাত্ৰ ক্লাছ 7 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 7 পাছ কৰিলে আপোনালোকে ৰিকগনাইজ বৰ্ডৰ পৰা বা ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাত্ৰ 7 পাছ কৰিলে। ইয়াৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাওক। ইম্পৰ্টেণ্ট ডকুমেণ্টছ: পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ চাৰ্টিফিকেট। এজ প্ৰুফৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, সেইটো আপোনালোকে দি দিব। যিহেতু বাৰ্থ চাৰ্টিফিকেটত এজ লিমিট এজটো মেনশ্যন থাকেই। এজ লিমিট হওক বা এজটো মেনশ্যন হৈ থাকে, তাৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন ব্যৱহাৰ কৰিব পাৰে। যদি নাই, আধাৰ কাৰ্ডে কাম হৈ যাব, বা যদি পান কাৰ্ড আছে পান কাৰ্ডৰ দ্বাৰাও হ'ব, আপোনালোকে দি দিব। ইয়াৰ কাৰণে এপ্লাই কেনেকৈ কৰিব চাওক। হাউ টু এপ্লাই। ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল এপ্লাই কৰা 3 ডিচেম্বৰ 2024 আৰু লাষ্ট ডেট হ'ল এপ্লাই কৰা 13 ডিচেম্বৰ 2024। যিহেতু আজি 10 ডিচেম্বৰ বন্ধুসকল, আপোনালোকৰ হাতত আৰু 3 দিন সময় আছে। যিসকল ইণ্টাৰেষ্ট হয় অতি সোনকালে আপোনালোকে এপ্লাই কৰি দিব। এপ্লাই কৰা লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আৰু অফিচিয়েল ন'টিফিকেশ্যনো ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 13 ডিচেম্বৰৰ আগতে অতি সোনকালে এপ্লাই কৰি দিয়ক। হাতত মাত্ৰ 3 দিন সময় আছে। আৰু আপোনালোকে জানিলে যে মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে 7 পাছ। ৱাটছমেনৰ যিহেতু ভেকেঞ্চি হয়, আপোনালোকে 7 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে, কনফিউজ হৈ থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইটো মৌকা আপোনালোকে নেৰিব, অতি সোনকালে এপ্লাই কৰি দিয়ক। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিবা সুধিবলগীয়া থাকিলে বা কিবা কনফিউজ হৈ থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, সেইটো পাহৰি নাযাব বন্ধুসকল। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।